আছে আত্মহত্যা কৰা বুলি এখন চিঠি লিখি থৈ গৈছিল। এই ঘটনাৰ পিছত অসম পুলিচে 7জনীয়া সদস্যৰে এটা SIT গঠন কৰিছিল। এই ঘটনাৰ লগত জড়িত সমস্ত এৰিয়া ভিডিঅগ্ৰাফ আৰু FSLও কৰা হৈছিল। মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছিল আৰু এতিয়ালৈকে 3 গৰাকী ব্যক্তিক এই ঘটনাৰ সৈতে জড়িত হোৱা বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBIক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে। CBIৰ ডাইৰেক্টৰৰ লগত আমাৰ মুখ্য সচিবৰ কথা হৈছে। তেখেতসকলে কেছটো ল'ম বুলিও অনানুষ্ঠানিকভাৱে কৈছে, কিন্তু কেবিনেটে দিয়াৰ পৰা CBIয়ে লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে। গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে। আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ CBIলৈকে যায়, কিন্তু তথাপিতো প্ৰক্ৰিয়াটোত কিছু সময় লাগিব। আমাৰ কেইদিনমান আগতে আমি এটা স্কিম কৰিছিলোঁ যে ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা দিম, যিসকলে 2025 চনত ৰিচাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিল। বহুকেইগৰাকী ৰিচাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰাই ৰিচাৰ্চ কৰি আছোঁ, সুবিধাটো আমাকো দিব লাগে। সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিচাৰ্চ আৰম্ভ কৰা সকলো ৰিচাৰ্চ স্কলাৰৰ কাৰণে এক্সটেণ্ড কৰিছোঁ। ই আগতে আছিল অকল 2025 চনত ৰিচাৰ্চত সোমোৱা স্কলাৰখিনিৰ কাৰণে, কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যিসকলে ৰিচাৰ্চ কৰি আছে, অৰ্থাৎ যাৰ ৰিচাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গ'ল, 21ত সোমোৱা, 22ত সোমোৱা, 23ত সোমোৱা, 24ত সোমোৱা, 25ত সোমোৱা, সকলোলৈকে আমি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে ৰিচাৰ্চ স্কলাৰে 25,000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40,000 টকা লাভ কৰিব। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে 49.5880 কোটি টকাৰে ৰাফলি 50 crores বুলি আমি ক'ব পাৰোঁ টকা ব্যয়েৰে বদৰপুৰ টাউনত এটা ৱাটাৰ ছাপ্লাই স্কিম নিৰ্মাণত অনুমোদন জনাইছে। এই ৱাটাৰ ছাপ্লাই স্কিমটো যোনে নিৰ্মাণ কৰিব 7 বছৰৰ কাৰণে তেওঁলোকে মেইনটেইনো কৰিব লাগিব। শিলচৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ এইটো হাইলাকান্দি, শ্ৰীভূমি, বদৰপুৰ চবতে আমি বনাম লালা। এই গোটেই শিলচৰ কেবিনেটত আমি লোৱা প্ৰস্তাৱসমূহ আজি আমি গোটেইকেইটা কাৰ্যকৰী হৈ গ'ল আৰু একো বাকী নাই। আমি প্ৰমিছ কৰিছিলোঁ লালাৰ কাৰণে, বদৰপুৰৰ কাৰণে, হাইলাকান্দিৰ কাৰণে, কৰিমগঞ্জৰ কাৰণে 4টা স্কিমে আজি আমাৰ একাধিক্ৰমে হৈ গ'ল। লাষ্ট আছিলে আমাৰ বদৰপুৰ, আজি বদৰপুৰটো হৈ গ'ল। আপোনালোকে জানে যে জল জীৱন মিছনৰ যিসকলে কাম কৰি আছে কণ্ট্ৰেক্টৰ, তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই। মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইক্ষণ কৰি আছে। বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টিম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এছেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে। এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও
দীৰ্ঘদিন ধৰি আমাৰ কন্ট্ৰেক্টৰসকলে পেমেন্ট নোপোৱাৰ কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰ্মেন্স গ্যাৰেন্টি আমাৰ লগত জমা আছিলে আমি জল জীৱন মিছনৰ কন্ট্ৰেক্টৰসকলক পাৰফৰ্মেন্স গ্যাৰেন্টি টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰসকলে বা কন্ট্ৰেক্টৰসকলে পাবলৈ সক্ষম হ'ব আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জল জীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব আমাৰ মহাবিদ্যালয়ৰ অধ্যাপকসমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেন্ট স্কিম বা কেছ প্ৰমোশন দিছিলো কিন্তু যিটো দিনৰ পৰা প্ৰমোশন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশনটো কাৰ্যকৰী হৈছিল কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দা পাৰপাস অফ কাউন্টিং সিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশনটো আমি কাউন্ট কৰিম ইয়াৰ ফলত এসিস্ট্যান্ট প্ৰফেসৰ জন এসোসিয়েট হোৱা এসোসিয়েট জন প্ৰফেসৰ হোৱা এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপকসকলক সহায় কৰিব কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব খালি তেওঁলোকৰ প্ৰমোশনটো আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই আমি প্ৰমোশনটো কাউন্ট কৰিম ফলত তেওঁলোকৰ নেক্সট প্ৰমোশন পাবৰ কাৰণে যেটো এলিজিবিলিটি পিৰিয়ড হেতু বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপকসকল যথেষ্ট উপকৃত হ'ব আজি আমাৰ মিছন বসুন্ধৰাটো আমি বহু কেইখন মাটিৰ আবেদন নিষ্পত্তি কৰো ধেমাজি টাউনৰ 1742 খন দৰং লখিমপুৰ বিশ্বনাথ কামৰূপ গোৱালপাৰা বৰপেটা নগাঁৱৰ 299 খন যোৰহাট গোৱালপাৰা ডিব্ৰুগড় মাজুলী লখিমপুৰ বজালী শ্ৰীভূমি 190 খন আৰু আমাৰ এই ধৰণে মিছন বসুন্ধৰা 3 আমি যিখিনি নামঘৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানক মাটি দিয়াৰ আমি যোৱা দুমাহৰ পৰা প্ৰচেষ্টা চলাই আহিছো প্ৰায় 80% কাম আমি সমাপ্ত কৰিলো 20% কাম আমি আগষ্ট মাহত সমাপ্ত কৰিম আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে মটক মানুহ বাস কৰে মৰাণ মানুহ বাস কৰে চুতীয়া বাস কৰে গোৰ্খা বাস কৰে টি গাৰ্ডেন আদিবাসী আৰু কোচ ৰাজবংশী এই গোটেই কেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম সকলেও মাটিৰ পট্টা পাব মৰাণ সকলেও মাটিৰ পট্টা পাব মটক সকলেও মাটিৰ পট্টা পাব চুতীয়া সকলেও মাটিৰ পট্টা পাব গোৰ্খা সকলেও মাটিৰ পট্টা পাব চাহ জনজাতি আদিবাসী সকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি সমাধান হ'ল কেবিনেটে আজি আমাৰ অইল ইণ্ডিয়া আৰু মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কিছু মাটিবাৰীৰ সমস্যা আছিল সেইখিনিও আজি প্ৰায়খিনি সমাধান কৰি দিয়ে
মুঠৰ ওপৰত কেবিনেটত এইকেইটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অহাকালি আমাৰ কেইবাটাও চৰকাৰী সিদ্ধান্ত আছে বা চৰকাৰী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ অমিত শ্বাহ ডাঙৰীয়াৰ ভ্ৰমণ এই সম্পৰ্কে মই অহাকালি আৰু এখন সংবাদমেল কৰিম ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰতো নতুন কিছু কথা আপোনালোকক ক'বলগীয়া আছে অহাকালি মই আপোনালোকৰ লগত কথা পাতিম যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে গুৱাহাটী ট্ৰাইবেল বেল্ট গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইণ্ডিজেনাছ অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইণ্ডিজেনাছ পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহলে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গুটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাটো একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালি কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ লবই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো মই দেখি আছো যে দুই এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জীয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে কিন্তু মই ভাবো যে ৰাইজে আমাক বিশ্বাস কৰে গতিকে কোনো পেনিক নহয় Mr. Chief Minister, on the national context, today is a very important topic of task has come. There was an attempt, concerted attempt since 2013 to paint a saffron color. Today, all the accused have been acquitted by the NIA court. How do you see to this development? आप देखिए कल भारत की माननीय गृह मंत्री जी ने भी सदन में बताया था कि हिंदू बाय फिलॉसफी हिंदू कैनॉट बी टेररिस्ट बिकॉज हमारे संस्कृति और हमारे सभ्यता में कभी भी और या कोई भी हमारा धर्म ग्रंथ कभी भी टेररिज्म को एनकरेज नहीं करते हैं लेकिन कांग्रेस का समय में एक पार्टिकुलर कम्युनिटी को एपीस करने के लिए एक टर्म और एक शब्दावली बनाया गया था कि हिंदू टेरर हिंदू एंड टेरर आर टू डायमेट्रिकली ऑपोजिट कॉन्सेप्ट हिंदू कभी टेरर को विश्वास करते ही नहीं और हिंदू कभी टेररिस्ट हो ही नहीं सकता है मेरे लिए ये हमारे लिए अपार संतुष्टि का बात है कि माननीय गृह मंत्री जी जो संसद में जो बात बताए थे आज मुंबई का एक अदालत ने भी ये हिंदू टेरर का जो कॉन्सेप्ट था इनको डिमोलिश किया और हिंदू टेरर का नाम में जो भी एक्यूज बनाया गया था सारे एक्यूज को दे एक्विटेड और सारे एक्यूज को रिहा कर दिया गया सो ये जो हमारे एक लॉन्ग स्टैंडिंग एक ऑब्जेक्शन था कि हिंदू टेरर ये सब
शुड नॉट हैव बीन यूज्ड और ये एक कम्युनिटी को अपीस करने के लिए ही कांग्रेस ने किया था। आज ये और एक बार एंडोज हुआ कि हिंदू टेरर बोल के कोई कॉन्सेप्ट पहले भी नहीं था, आगे भी नहीं होगा। সক মই এটাই কথা আপোনালোকক ক'ব খোজো, 1,29,000 বিঘা আমি মাটি মুক্ত কৰিছিলোঁ উৰিয়ামঘাটৰ সফল এভিকশ্যনৰ পিছত। নাও ইট হেজ বিকাম 1,39,000 বিঘা, অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়ামঘাটত মুক্ত কৰিব পাৰিলোঁ। I'd like to thank Chief Minister of Nagaland, Sri Nephew Rio also for helping us, cooperating with us in the eviction drive. In fact, Nagaland Police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive. Mialand to hobo pare, Mialander huat to kono apotti nai, kinu Mialand to ami Bangladeshot pati dim. And আমি হেল্পও কৰি দিম। Mr. Chief Minister, বাংলাদেশত বহুত মাটি আছে, আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম। Mr. Chief, সক অসমবাসীৰ কাৰণে এইটো একেবাৰে লাজৰ কথা, আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছোঁ যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেণ্ট কৰিলে, তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে, দূৰৰ পৰা কিয় মাৰিলে। চ' ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে, দূৰৰ পৰা কিয় মাৰিলে। তো ভাৰতে যদি 3,000-4,000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে, এইটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল। তো যিটো ভাষণ দিলে, সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়, নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে, পত্নীকো বিদেশী কৰিছে। আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে হি উইল অলছো চেঞ্জ হিজ চিটিজেনশ্বিপ। 3টা ফেমিলি যেতিয়া নায়েই ভাৰতীয়, তেওঁতো টেম্পৰাৰীলি ভাৰতত আছে, আৰু সেইকাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয়। যোৰহাটৰ ৰাইজৰ, শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিলে, দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে। সেই স্থানৰ সংসদগৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা। আৰু এই গোটেই ঘটনাটো অকল এইটো নহয়, কালিৰ ষ্টেটমেণ্টটোতো আপোনালোকে নজৰত পাইছে, কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই, প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন। গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত, আৰু অবভিয়াছলি হি কেনট বি হিৰো ইন ইণ্ডিয়ান টেলিভিছন, হি উইল বি হিৰো অনলি ইন পাকিস্তান। কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি, এনেইতো বহুত বকবকাই থাকে। যেতিয়া অমিত শ্বাহজীয়ে ক'লে, তেওঁতো থিয় হৈ সংসদত নকলে যে মই যোৱা নাই, আপুনি ভুল কথা কৈছে বুলি। গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে, বাকীকতো কাকো বনাব নোৱাৰে। যিমান দিনে মই বনোৱা দেখিছোঁ, আপোনালোককে তেওঁক বনোৱা দেখিছোঁ, বাকী অসমৰ মানুহক নোৱাৰে। আৰু আপোনালোকে চাব, ৰাইট BTADৰ পৰা লক্ষ্য কৰি গৈ থাকিব, মানুহক বনাব নোৱাৰে। 2-এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি ছফ্ট কৰ্ণাৰ আছে, তেওঁৰ প্ৰতিও নাই, মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে। মই ভাবোঁ যে সেইটো বহুত দিন নচলে। Mr. Chief Minister, yesterday there were several reports quoting you where you have indicated for a NIA level probe into the case which is there with Assam SIT,
Would you elaborate on that? You see, Assam SIT has a limited scope. As I told you, we cannot access telephonic interaction, telephonic connection beyond 2 years. Assam has a limitation of 2 years. But NIA can trace things up to 2011, 2010. So this is not a new thing. I have shared many times with you that Assam SIT has a limited capacity, but within that limited capacity our team has done a very good job. But ultimately it is related to citizenship, it is related to OIC. Finally, it is the Ministry of Home Affairs who has to take over the investigation. Has the government officially written to NIA for the Not case? now. It will be only, all these things happen post 10 September because we have given SIT time till 10 September. Either 11 or 12 they will put me the report. Then I will put the report to the cabinet, but we are not extending time to SIT. I also told them that no extension. So you have to conclude your proof by 10 September. So whatever they will do, they will complete 10th. They will give me report 11, 12. Before 15 September, I will bring the report to cabinet. Then cabinet will decide whether to refer it to NIA, CBI or MHA, whatever. That I have to see the report. But we have limited accessibility. We can dig up to 2 years. We cannot dig more than 2 years for the electronic evidence. But so far as manual evidence are concerned, we have dig and our team has done very well. আমাৰ যেটো SIT তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11 12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম Sir, another point is that your government has also issued orders about drought-like situation in 27 districts. There is a effect on the tea production. Drought things are changing. In the last week, 5 districts has come out of the drought. So IMD has predicted good rain in the time between 1st and 10th August. So we'll take a final decision post 15 August. Because if I declare drought, I have to give Government of India satellite data along with the data from IMD. So IMD has indicated that situation is fast changing. So wait till 15 August. Then August spell of rain can be assessed and predicted. Drought can be declared when there is a rain deficit of 40%. So last time when I addressed you, it was in a larger canvas. But now it has come down only to 48 revenue block. So by 15 August, situation may change further. তেনেকুৱা কথা নহয় কথাটো হল এনেকুৱা যেতিয়া অভিনেত্ৰী গৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলতেন হিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেতেন সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দা পাৰ্ট অফ পুলিশ কাৰণ আমি গমে পাইছিলো যে পেসেঞ্জন সিৰিয়াস আছিল হিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্রিভিয়াস ইনজুরি আমি রিপোর্ট দিব নোৱাৰো তেতিয়ালৈকে এটো নন বেইলেবল কেস থাকে গতিকে আৰক্ষীয়ে যেটো স্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে সি হ্যাজ বিন পুট ইন লকআপ আৰু উইল ফাইল চার্জ শিট এগেইনস্ট হার এন্ড ইট উইল বি এ কেস ফর কালপেবল হোমিসাইড
এটা দুটা সেকশন আছে কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেতেন কেছটো হলতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ বেল হৈ গলতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গ্যাপ নাথাকে হ'ব থ্যাংক ইউ